হেল্ল' ষ্টুডেণ্ট, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলো ভালে আছে। আমাৰ অলমষ্ট শেষ হৈছেগৈ। আমি 14 চেপ্টাৰটো পাইছোঁহি হ'লে। আমাৰ আৰু এটা চেপ্টাৰ আছে, ইংলিছ মিডিয়ামৰ ইয়াত 11 বুলি দেখাই আছে। অ'কে, তো তোমালোকৰ এইখিনি কনফিউজ নহ'বা আকৌ। এইটো নক'বা যে এইফালে ইংলিছত কিয় 11 ওলাই আছে, এইফালে কিয় 14 ওলাই আছে, কাৰণ আমাৰ বুকখন বেলেগ বেলেগ, ঠিক আছে? তো এতিয়া আমি কি কৰিম, আমি এই চেপ্টাৰটোত আমি পঢ়িম মহাত্মা গান্ধীৰ কথা। আমি সকলোৱে জানো, আমি চবেই জানো হয়নে? আমি মহাত্মা গান্ধীক আমি কি বুলি কওঁ? মহাত্মা গান্ধীৰ ৰিয়েল নাম আমি জানো, মহাত্মা গান্ধীৰ জন্ম ক'ত হৈছিলে জানো। এইখিনি যদি তোমালোকে নাজানা তেতিয়াহ'লে এইটো বহুত ডাঙৰ কথা হৈছে। আমি অলমষ্ট জানো, মই আকৌ নতুনকৈ এইখিনি ক'বলগীয়া কথা নহয়। গতিকে আমি এই চেপ্টাৰটোত কি পঢ়িব লাগিব? আমি মহাত্মা গান্ধী, MK গান্ধীৰ কণ্ট্ৰিবিউশ্যন কেনেকুৱা আছিলে, আমাৰ ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেণ্ট, আমি আজিৰ তাৰিখত আমি যে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াত আমি ইমান ধুনীয়াকৈ আছোঁ। তো আমাৰ ইণ্ডিয়াখন ইণ্ডিপেণ্ডেঞ্চ হোৱা বা আমাৰ ইণ্ডিয়া ভাৰতখন স্বাধীন হোৱাত মহাত্মা গান্ধীৰ অনুদান কেনেকুৱা ধৰণৰ আছিলে, আৰু আমি মহাত্মা গান্ধীৰ সময়ছোৱাত হ'লে তেখেতে লিড লৈ আমাৰ ইয়াত কি মুভমেণ্ট কৰিছিলে, কেনেকুৱা আন্দোলন কৰিছিলে, কোনকেইটা আন্দোলনত তেওঁ লিড লৈছিলে, আৰু সেই আন্দোলনত মেইন কি কাম কৰা হৈছিলে, হ'লে কেনেকৈ ব্ৰিটিছৰ এগেইনষ্ট কৰা হৈছিলে, সেই কথাখিনি আমি এই চেপ্টাৰটোত পঢ়িম। ঠিক আছে, তোমালোকে পঢ়িলা এইখিনি কথা আগতে। আমি 8, 9, 10ৰ পৰা আমি এইখিনি কথা পঢ়ি আহিছোঁ, বা আগতেও আমি জানো, আমি শুনিছোঁ হয়নে? অসহযোগ আন্দোলন শুনিছোঁ, আমি ভাৰত ত্যাগ আন্দোলন শুনিছোঁ, লোন আইন ভংগ, আমি এইবোৰ শুনিছোঁ, আইন অমান্য আন্দোলন হয়নে? ইংৰাজীত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে নন কপাৰেশ্যন মুভমেণ্ট, কুইট ইণ্ডিয়া মুভমেণ্ট হ'ল। এই কথাখিনি আমি আগতে চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট আমি পঢ়ি আহিছোঁ। আকৌ এবাৰ সেই বস্তুখিনি ৰিপিট কৰিম। আগতকৈ মাত্ৰ দুটামান কথা ইয়াত বেছিকৈ আছে, গতিকে মন দিবা চেপ্টাৰটো। কিবা যদি বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে ডাউট ছেশ্যনত সুধিব পাৰা। ঠিক আছে, অ'কে, তেতিয়াহ'লে চেপ্টাৰৰ মাজলৈ যাওঁ। তো ফাৰ্ষ্টতে আমাৰ ইয়াত কি দিয়া আছে, ইয়াত অকণমান মহাত্মা গান্ধীৰ কথা দিছে, যে মহাত্মা গান্ধী কোন আছিলে, হ'লে মহাত্মা গান্ধী কোন হয়? মহাত্মা গান্ধীৰ কমপ্লিট নামটো কি? মোহন দাস কৰমচান্দ গান্ধী। হ'ল, জন্ম ক'ত হৈছিলে? গুজৰাটত, পোৰবন্দৰত হৈছিলে। আমি চবেই জানো এইখিনি কথা। তো ইয়াত কি কৈছে যে তেখেতে পঢ়িবলৈ ক'ত গৈছিলে? তেখেতে বিদেশত পঢ়িবলৈ গৈছিলে, সেই কথাটো আমি জানো। তো তেওঁৰ কথা কৈছে যে তেওঁক আমি কি বুলি কওঁ? আমি তেওঁক মহাত্মা বুলি কওঁ। হ'লে তেওঁ কৈছে, চোৱা, তেওঁ কেতিয়া আহিছিলে? ইয়াত 1 মাৰ্কৰ কুৱেশ্যন কেইটামান মই মাৰ্ক কৰি যাম, তোমালোকে চাবা। তো তেওঁ যে বাহিৰত পঢ়িবলৈ গৈছিলে, আফ্ৰিকাত পঢ়িবলৈ যোৱাৰ পিছত তেওঁ যেতিয়া ঘূৰি আহিছিলে, কেতিয়া আহিছিলে? ইন 1950। এইটো কুৱেশ্যন আহে যে মহাত্মা গান্ধী কেতিয়া আমাৰ ইণ্ডিয়ালৈ ৰিটাৰ্ণ হৈছিলে? 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে, নোট ডাউন কৰি যাবা। 1950ত আমাৰ ইয়ালৈ ৰিটাৰ্ণ হৈছিলে। অ'কে, তো তেওঁক আমি কি বুলি কওঁ? আমি যে মহাত্মা বুলি কওঁ। তো সেই মহাত্মা বুলি তেওঁ কোনে কৈছে? যে চন্দন দেৱানেশ্বন। এইটো মনত ৰাখিবা, 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে যে কোনে তেওঁক মহাত্মা বুলি কৈছে। ঠিক আছে, তো সেইটো কথাটো মনত ৰাখিবা যে চন্দন দেৱানেশ্বনে তেওঁক কি বুলি কৈছে? তেওঁ এইটো কথা কৈছে যে তেওঁক মহাত্মা কোনে বনাই বুলি কৈছে? দক্ষিণ আফ্ৰিকাই তেওঁক মহাত্মা বনাই বুলি কৈছে। ঠিক আছে, তেওঁ ক'ত আছিলে? চাউথ আফ্ৰিকাত আছিলে। চাউথ আফ্ৰিকাত থাকি তাত যিমানখিনি মুভমেণ্ট হৈছিলে, হ'লে তাৰ মানুহখিনি কেনেকৈ মুভমেণ্ট কৰিছিলে সেইখিনি তেওঁ বুজি পাইছিলে, আৰু তাৰ পৰাই তেওঁ কি হৈ আহিছে বুলি কৈছে? মহাত্মা হৈ আহিছে বুলি কৈছে। বুজিলো নে? অ'কে, সেই কথাটো আমি 1 মাৰ্কৰ চাম। মই ইয়াত 1 মাৰ্কৰ কুৱেশ্যন একদম ৰিপিটেড আহি থকা কেইটামান কুৱেশ্যন আছে, মই সেই কুৱেশ্যন কেইটা আণ্ডাৰলাইন কৰি যাম, তোমালোকে চাই যাবা। তো ইয়াত মেইনলি লিডাৰৰ কথা কৈছে। আমাৰ আছামিজ মিডিয়ামতো লিডাৰ বুলি কৈছে, যে তেওঁ কি হয়? আমাৰ ইণ্ডিয়াৰ লিডাৰ, মেইন লিডাৰ। হ'ল, মহাত্মা গান্ধী নহ'লে আমি কি নাপালোহেঁতেন বুলি কৈছে? আমি কেতিয়াও স্বাধীনতা, আমাৰ ইণ্ডিপেণ্ডেণ্ট আমাৰ ইণ্ডিয়াখন নহ'লহেঁতেন বুলি কোৱা হয়। ঠিক আছে, তো চেপ্টাৰ মাজলৈ গৈছো। তো ইয়াত কি কৈছে? যে তেওঁ ক'ৰ পৰা ঘূৰি আহিছিলে? চাউথ আফ্ৰিকাৰ পৰা ঘূৰি আহিছিলে। তেখেতক কোনে কৈছে? চন্দন দেৱানেশ্বনে কি বুলি কৈছে? যে দি মেকিং অফ মহাত্মা কোনে বনাই বুলি কৈছে? চাউথ আফ্ৰিকাই তেখেতক কি বনাইছে বুলি কৈছে? মহাত্মা বুলি কৈছে। অ'কে, তো নেক্সট কি কৈছে চাবা, কিমান বছৰৰ মূৰত ঘূৰি আহিছিলে বুলি কৈছে? চোৱা, মহাত্মা গান্ধী 22 ইয়াৰ্ছৰ পিছত আমাৰ ইণ্ডিয়ালৈ ঘূৰি আহিছিলে। কেতিয়া গৈছিলে? 1893ত গৈছিলে, আৰু ৰিটাৰ্ণ কেতিয়া হৈছিলে? 1915। কুৱেশ্যন আহিব পাৰে, কেতিয়া গৈছিলে? 1853। অ'কে, ৰিটাৰ্ণ হৈছিলে 1915। এইটো ইমান নাহে, কিন্তু কেতিয়া ৰিটাৰ্ণ হৈছিলে কুৱেশ্যনটো আহিব পাৰে। 1915 মাৰ্ক কৰি যাবা। অ'কে, তো তেওঁ ভাৰতলৈ আহিলে। ভাৰতত আহি তেখেতে কি ইণ্ডিয়াত আহিলে। ইণ্ডিয়াত আহি দেখিলে যে আৰে ব্ৰিটিছে আমাৰ ইণ্ডিয়াখন ইমান বেছি এনেকৈ কি কৰিছে? ডমিনেট কৰি ৰাখিছে। আমাৰ ভাৰতৰ মানুহৰ একো অস্তিত্ব নাইকিয়া হৈ গৈছে। আমাৰ ইণ্ডিয়া মানুহে নাজানে নিজৰ ৰাইটখিনি, আমি কি পাব লাগে, আমাৰ নিজৰ দেশখনত আমি কি পাব লাগে, আমি সেইটোৱে নাজানো সেই টাইমটোলৈকে। গম পাইছানে? এইখিনি মানুহটো এডুকেটেড নহয়, আৰু যিখিনি এডুকেটেড মানুহ আছিলে তাৰো কিছুমান মানুহ ব্ৰিটিছৰ আণ্ডাৰত হৈ গৈছিলে। গতিকে সেই চিটুৱেশ্যনটোত কেনেকৈ আমাৰ ইণ্ডিয়াৰ মানুহক এইটো বুজাব লাগিব যে এইখন আমাৰ দেশ, আমাৰ দেশখনত বাহিৰৰ পৰা কোনোবাই আহি আমাক কেতিয়াও ৰুল কৰি থাকিব নোৱাৰে, আমি বেলেগ এখিনি মানুহৰ আণ্ডাৰত কেতিয়াও থাকিব নোৱাৰোঁ। গতিকে তেনেকুৱা ধৰণৰ যিখিনি মানুহৰ মনত যিখিনি ভাৱ আনিব লাগিব, গতিকে সেই বস্তুখিনি অনাত কোনে হেল্প কৰিছিলে? মহাত্মা গান্ধীয়ে। মহাত্মা গান্ধী এটা ভাষণত, মহাত্মা গান্ধী এখন
মিটিঙত যেতিয়া তেখেতে স্পীচ দি থাকে যেতিয়া ভাষণ দি থাকে তেতিয়া সেই কথাখিনি শুনি পিনি কি হৈছিলে আমাৰ কমন পিপল বিলাকৰ তেখেতে এনেকুৱাকে এটা ভাষণ দিছিলে যে সেই কথাখিনি কোনে শুনিব পাৰে এটা কিছুমান মানুহৰ কিছুমান লিডাৰৰ ভাষণ এনেকুৱা হ'ব পাৰে যে অকল ৰিচ পিপল বিলাকৰ কাৰণে হ'ব পাৰে কিন্তু মহাত্মা গান্ধীয়ে কি কৰিছিলে এই কথাটো বুজাইছিলে যে আমি ভাৰতৰ প্ৰত্যেকজন মানুহে একেবাৰে দুখীয়া শ্ৰেণী বা কৃষক শ্ৰেণী মানুহৰ উন্নতি হলেহে আমাৰ ভাৰতৰ উন্নতি হ'ব বুলি কৈছিলে গম পাইছানে গতিকে তেখেতক হেতু কাৰণে কি বুলি কোৱা হয় পিপলছ লিডাৰ জনসাধাৰণৰ তেওঁ নেতা আছিলে হল ঠিক আছে ওকে তো ইয়াত কৈছে চোৱা আমি পাইছিলো বংগ বিভাজন কেতিয়া হৈছিলে ঠিক আছে বেঙ্গল পাৰ্টিশনৰ কথা পাইছো এটো ইয়াত মেনশন কৰা আছে 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে নেক্সট আমি এটা পাইছিলো চোৱা লাল বাল পাল আমি ক্লাস 10 ত পাইছো হলনে লাল বাল পাল কোন লিখিবলৈ আহে লালা লাজপত ৰায় বাল গংগাধৰ তিলক বিপিন চন্দ্ৰ পাল ইয়াৰ নামকেইটা দিয়া আছে ত্ৰিমূৰ্তি বুলি কম ভাৰতৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় কোৱেশ্চন আহিব পাৰে ঠিক আছে ওকে নেক্সট এটা আমি পাইছো নৰমপন্থী আৰু চৰমপন্থী কথা পাইছিলো হলনে এক্সট্ৰিমিষ্ট আৰু মডাৰেটস বিলাকৰ কথা পাইছো এক্সট্ৰিমিষ্ট বুলি ক'লে কোনখিনি জানান যিসকলে কি কৰিব বিচাৰে যুদ্ধ কৰি মেলি একদম ফাইটিঙত বিশ্বাস কৰে মানে গমছা খুন খাৰাবা ৱৰ্ডটো ভুল হ'ব মানে কি আমি আন্দোলন কৰিম ধৰিলো আমি এগেইনষ্টত আমি যুদ্ধ কৰিম হেখিনি এক্সট্ৰিমিষ্ট বুলি কোৱা হয় মডাৰেটস বুলি আমি কোনখিনি কম যিখিনি কি অহিংসাৰ নীতিৰে গম পাইছানে যুদ্ধ নকৰাকে এপ্লিকেশন কৰি অন্নখন কৰি গতিকে তেওঁলোকৰ কি কৈছে অহিংসাৰ নীতিৰে তেওঁলোকে ব্ৰিটিছৰ এগেইনষ্ট কৰিছিলে গতিকে চৰমপন্থী নৰমপন্থী ঠিক আছে এক্সট্ৰিমিষ্ট আৰু মডাৰেটস এই দুটা ডিফাৰেন্স কেইটা তোমালোকে আগতে পাই আহিছা আকৌ এবাৰ মই ৰিপিট কৰিছো ওকে নেক্সট এইখিনিতে আকৌ আমাৰ 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে ইয়াত দিয়া আছে চোৱা ইংলিছ মিডিয়ামত লাল বাল পাল ওকে লালা লাজপত ৰায় মই বাল গংগাধৰ তিলক বিপিন চন্দ্ৰ পাল এয়া এইকেইটা মনত ৰাখিবা আন্ডাৰলাইন কৰি যোৱা বুকত হল ঠিক আছে তো নেক্সট কি কৈছে মহাত্মা গান্ধীৰ পলিটিক্যাল এডভাইজৰ জনৰ নাম আহিব পাৰে ঠিক আছে গোপাল কৃষ্ণ গোখলে মহাত্মা গান্ধীৰ ৰাজনৈতিক পৰামৰ্শদাতাজন কোন আছিলে হেতু কোৱেশ্চন আহিব পাৰে তেওঁ কোন বুলি কৈছে গোপাল কৃষ্ণ গোখলে 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে আৰু মোহাম্মদ আলী জিন্নাহ কথা আমি জানো পিছলৈ পঢ়িবলৈ পাম এতিয়া চাই যাবা পাকিস্তান ডিভাইডেড হোৱাত মোহাম্মদ আলী জিন্নাহৰ বহুত বেছি কন্ট্ৰিবিউশন আছে ওকে ঠিক আছে নেক্সট আমি চাম কি কৈছে মহাত্মা গান্ধী আহিলে ভাৰতৰ এই সিচুৱেশন বিলাক দেখিলে যে ভাৰতৰ মানুহে আৰে এইবোৰ মানুহ কেনেকে আছে এই মানুহখিনি নিজৰ ৰাইট নাজানে গতিকে তেখেতে ভাষণ দিবলৈ ধৰিলে বেলেগ বেলেগ জায়গাত মানুহক ইনফ্লুৱেন্স কৰিবলৈ ধৰিলে যে আমি কি কৰিব লাগে আমি নিজৰ ৰাইটৰ কথা আমি জানিব লাগিব তো তেখেতে প্ৰথম ভাষণটো ক'ত দিছিলে হেতু আমাৰ কোৱেশ্চন আহিব পাৰে হল যে মহাত্মা গান্ধীৰ প্ৰথম ভাষণটো ক'ত আছিলে জানানে BHU বুলি কওঁ যে বেনাৰস হিন্দু ইউনিভাৰ্চিটি ভালকে পঢ়িলে আমি হেবো জায়গাত পঢ়িবলৈ যাব লাগিব দেই ভালকে পঢ়িবলৈ BHU বেনাৰস হিন্দু ইউনিভাৰ্চিটি তেওঁ কি কৰিছিলে নিজৰ প্ৰথমটো ভাষণ দিছিলে হলনে গতিকে হেতু কোৱেশ্চন 1 মাৰ্কৰ আহি থাকে যে মহাত্মা গান্ধীয়ে নিজৰ প্ৰথম ভাষণ ক'ত দিছিলে ওকে হেখিনি কথা দিয়া আছে আৰু তাত তেওঁ কি কৈছিলে যে তেওঁ তাত ভাষণ দিয়া তেওঁ মূল কথাকেইটা কি আছিল চোৱা ইয়াত কৈছে যে আমি কি কৰিব লাগিব আমি কেৱল ধনী শ্ৰেণী মানুহৰ ওপৰত গুৰুত্ব দি থাকিলে নহব ভাৰতৰ কৃষকসকলৰ উন্নতিৰ জৰিয়তেহে ভাৰতবৰ্ষৰ উন্নতি হ'ব বা ভাৰতৰ কৃষকসকল সন্তুষ্ট হলেহে ভাৰতৰ কৃষকসকল যেতিয়া ধনী হ'ব তেতিয়াহে আমাৰ দেশখন ধনী হ'ব গতিকে তেনেকুৱা ধৰণে তেখেতে মেইনলি কি কৰিছিলে প'ৰ ক্লাছটো দুখীয়া শ্ৰেণীটো বা যিসকলক নেগলেক্ট কৰিছিলে হলে সোসাইটি হে মানুহখিনিৰ ওপৰত তেখেতে বেছি গুৰুত্ব দিছিলে গম পাইছা গতিকে হেখিনি কথা ইয়াত অকনমান দিয়া আছে বেনাৰস হিন্দু ইউনিভাৰ্চিটিত ভাষণ দিয়াৰ মূল কথাকেইটা কি ভাৰতীয় জাতীয়তাবাদৰ কেৱল ভাৰতৰ উচ্চ মধ্যবিত্ত অৰ্থাৎ উকিল চিকিৎসক আৰু ভূস্বামীৰ সৃষ্টি এই জাতীয়তাবাদৰ ধ্বজা কিন্তু কঢ়িয়াই আনিবলৈ হলে কি কৰিব লাগিব ভাৰতৰ প্ৰত্যেকজন কৃষকক ওপৰত গুৰুত্ব দিয়া হ'ব মানে পিজেন্ট খিনিৰ ওপৰত মেইনলি ঠিক আছে যেটো প'ৰ ক্লাছ আছে পিজেন্ট খিনিৰ ওপৰত মেইনলি আমি ফোকাস কৰিব লাগিব বুলি হেতু টাইমত মহাত্মা গান্ধীয়ে কৈছিলে ঠিক আছে ওকে এখিনলৈকে বুজি পাইছা বুলি ভাবিছো ওকে নেক্সট পইণ্ট আমাৰ কি আহিলে চোৱা নন কোঅপাৰেশন মুভমেন্টত অসমীয়াত কি বুলি কয় অসহযোগ আন্দোলন আমি পাইছো অসহযোগ আন্দোলনৰ কথা পঢ়ি আহিছো অসহযোগ আন্দোলনৰ কাৰণ কি আছিল অসহযোগ আন্দোলন এতিয়া চোৱা বহুত ষ্টুডেন্ট এনেকুৱা আছে অসহযোগ আন্দোলন কি কাৰণে হৈছিল জানে আইন অমান্য আন্দোলন বা নন কোঅপাৰেশন মুভমেন্ট হক কুইট ইন্ডিয়া কি কয় সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট হক কি কাৰণ জানে ৰিজাল্ট জানে কোনটো আগত হৈছিল কোনটো পিছত হৈছিল হেতু না জানে গতিকে তেনেকুৱাকে হলে নহব আমি হিষ্ট্ৰি পঢ়িবলৈ হলে আমি কি কৰিব লাগিব আমি ক্ৰনলজি আমি সিৰিয়ালি বস্তুখিনি জানিব লাগিব তো মহাত্মা গান্ধীৰ লিডত হোৱা ফাৰ্স্ট যেটো মুভমেন্ট আছিল হেতু কি হয় হেতু হৈছে নন কোঅপাৰেশন মুভমেন্ট অসমীয়াত যদি আমি কওঁ তেতিয়া হলে হেতু কি হ'ব অসহযোগ আন্দোলন হলে অসহযোগ আন্দোলন হল এটো হৈছিল ফাৰ্স্টটো সেকেন্ডটো কি হ'ব সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট
সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট আমি অসমীয়াটো কি বুলি কম আমি কম যে আইন অমান্য আন্দোলন আইন অমান্য আন্দোলন আৰু থাৰ্ডটো কি হয় এটো হয় কুইট ইন্ডিয়া মুভমেন্ট হলে কুইট ইন্ডিয়া মুভমেন্ট মানে ভাৰত ত্যাগ আন্দোলন এবোৰ আমি সব পঢ়ি আহিছো আগতে একেটা হিচাপতে পঢ়াবই নালাগে তোমালোকক হল ভাৰত ত্যাগ আন্দোলন গটিকে এই তিনটা সিৰিয়ালি মনত ৰাখিবা হল ইটো আগত ইটো পাছত কৰি মুখস্থ বিদ্যা কৰি অকল বহিখন পঢ়ি নোটছ গিৰা পঢ়ি বিনি মানে ভাটো হলে নহব আমি কনসেপচুয়ালকে আমি গুটে কনসেপ্টখিনি আমাৰ ক্লিয়াৰ কৰিব পাৰিব লাগিব ঠিক আছে তো আমি এটা ফাৰ্স্ট যেটো আমাৰ ৰিভল্ট হৈছিলে সৰি মুভমেন্ট হৈছিলে আমি হে মুভমেন্টৰ কথা পঢ়িম নন কপাৰেশন মুভমেন্টৰ কথা তো নন কপাৰেশন মুভমেন্টৰ কথা পঢ়োতে আমি এটো জানিব লাগিব যে নন কপাৰেশন মুভমেন্ট হোৱাৰ ৰিজন গিটা কি আছিলে হল তো ফাৰ্স্টলি এটা ৰিজন আমি ইয়াত ক'ব পাৰো যে এখন হেতু টাইমত এক্ট আহিছিলে ঠিক আছে ৰাওলাট এক্টখন কোনে আনিছিলে সাৰ সিডনি ৰাওলাট হল ফাৰ্স্ট ৰিজনটো কি পালো ফাৰ্স্টটো পালো আমি ৰাওলাট এক্ট ওকে তো ৰাওলাট এক্ট খনৰ থ্ৰুইদিতে কি কৰা হৈছিলে কি কাৰণেনো এখন নন কপাৰেশন মুভমেন্টৰ এটা ৰিজন হল হেতু জানিব লাগিব তো ৰাওলাট এক্ট খনৰ থ্ৰুইদি কি কৰা হৈছিলে জানানে আজি তাৰিখত ফৰ এক্সাম্পল দিছো আজি তাৰিখত কোনোবা এজন মানুহৰ সন্দেহ হল বুলি বা পুলিচৰ মন গল বুলি জাৰতৰ পৰা যিকোনো এজন মানুহ উঠাই দিব পাৰিব জানো নোৱাৰে হলে পুলিচৰ ওচৰত কি থাকিব ওয়াৰেন্ট থাকিব লাগিব বা মানুহজনে কি কৰিব পাৰে আমি লয়াৰ হায়াৰ কৰিব পাৰো হলে কিন্তু হে টাইমটোত কি কৰা হৈছিলে এই এক্টখনৰ থ্ৰুইদি যদি কাৰবাৰ ওপৰত কিবা সন্দেহ হয় তেওঁ দুখ থাকক বা নাথাকক উঠাই লৈ যাব পাৰে জেলত ভৰাই দিব পাৰে বহুত দিনলৈ গম পাইছে আৰু হেজনে নিজৰ নামত একো মান মাতিব নোৱাৰে মানে মোৰ ৰাইটটো আৰে আপুনিটো মোক নোৱাৰে এনেকে উঠাই নিব বুলি তেওঁ হেতু কথা মান মাতিব পৰা নাছিলে গম পাইছা মানে হেখিনি কি আমাৰ কি হয় আমাৰ বেসিক ৰাইট হয় হলে এখন দেখত আছো যদি আমাৰ বেসিক ৰাইট যে আমাৰ ওপৰত কি কৰিব নোৱাৰে পুলিচ প্ৰশাসনে ভুল নাথাকিলে আমাৰ উঠাই লৈ যাব নোৱাৰে গম পাইছা কিন্তু এই এক্টখনৰ থ্ৰুইদি তেনেকুৱা এটা ব্যৱস্থা কৰা হৈছিলে মানে হেতু টাইমত ব্ৰিটিছে কি কৰিছিলে কোনোবাই যদি তেওঁলোকৰ এগেইনষ্টৰ কিবা এটা কৰে তেতিয়া হলে তেওঁ যাতে উঠাই লৈ যাব পাৰে গম পাইছানে তাৰ কাৰণে অনা হৈছিলে এক্টখন ৰাওলাট এক্ট গতিকে এই এক্টখনৰ এগেইনষ্ট কৰি পিন কি হৈছিলে অসহযোগ আন্দোলন বা নন কপাৰেশন মুভমেন্ট হৈছিলে ঠিক আছে হেতু হৈছে ফাৰ্স্ট ৰিজন মনত ৰাখিম আমি মই এনো 4 মাৰ্কছৰ কোৱেশ্চন আহিব মই 1 2 3 কে 4টা পইণ্ট কৈ দিম হে 4টা লিখিলে হ'ল